পৰিয়ে এইখন ঠাই এৰি একেবাৰে গুচি গ'ল চিৰদিনৰ বাবে। নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকচিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব, আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ'লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। দেউতাকৰ যিহেতু স্মৃতি এটা জড়িত হৈ আছে আগৰ পৰা, আৰু সেইটো স্মৃতিৰ কথা যিহেতু দাদাকে বুজি নাপালে আৰু সেইটো বুজি নোপোৱাৰ কাৰণে সোণৰ বেয়া লাগিব, কাৰণ এতিয়া দাদাকে যিহেতু জানে তেনেকৈ দেউতাকৰ বস্তুবোৰ হাত কোনেও নিদিয়ে বা তেওঁলোকে হওক তেওঁলোকৰ ঘৰৰ মানুহখিনিও সাহস কৰা নাই আগৰ পৰা। কিন্তু এতিয়া এদিনাকৈ এগৰাকী তিৰোতাই আহি লগে লগে লাৰিছে আৰু সেইটো কথাৰ ওপৰত দেউতাকে খং কৰিছে। তো সেইটো একেবাৰে ভাল কথা হোৱা নাই আৰু সেইবাবে এতিয়া সোণৰ বেয়া লাগিব দাদাকৰ কথাবোৰৰ কাৰণে, দাদাকে সলনি হ'ল নেকি। তো সেইবাবে দেউতাকৰ কথাবোৰ তেনেকৈ ভবাৰ কাৰণে সোণৰ বেছি বেয়া লাগিব। কিন্তু এতিয়া অনুস্মিতাই বুজি পাব দেউতাকে তেনেকৈ কিহৰ কাৰণে কৈছে, আৰু দেউতাকে যদি তেনেকৈ মেনকাক কথাবোৰ কৈছে আৰু সেইটো কথা বেয়া পাবৰ কাৰণে মানা কৰিব, আৰু লগতে দেউতাকে যিহেতু মুৰব্বী ঘৰখনৰ আৰু সেইবাবে এতিয়া তেনেকুৱা কথাবোৰ কোৱাটো স্বাভাৱিক কথা। আৰু দেউতাকে যিবোৰ কথা কৈছে সেইবোৰ কথাত একেবাৰে লাগি নাথাকে অনুস্মিতাই, আৰু ভালদৰে বুজাই দিব কথাবোৰ কেনেকৈ কি চলিব লাগে, কেনেকৈ কি কৰিব লাগে কামবোৰ মেনকাক। সকলো শেষ হৈ গ'ল, যিটো ভয় আছিল আৰু সেইটোৱে হ'ল। ত্ৰিদীপে যিহেতু নিজতকৈও এতিয়া পৰিক বেছি ভাল পাইছিল আৰু সেইটোৱে কাল হ'ল, আৰু সেইটো কাল হোৱাৰ বাবে এতিয়া চিঠিখনত তেনেকৈয়ে লিখিব, অৰ্থাৎ সন্তান যদি হত্যা কৰিছে মাত্ৰ নিজৰ পৰিচয় দিবৰ বাবে, কাৰণ এতিয়া তেওঁ সেই সন্তানটো নিজৰ নাছিল কাৰণে সন্তানটো নবচালে, নহলে পাৰিলেহেঁতেন। তো সেইটো কথা এতিয়া বুজাব সেই লেখনিখিনিৰ জৰিয়তে। কিন্তু এতিয়া সেইটো দেখা পাই বহুত বেছি বেয়া লাগিব, আৰু লগতে এতিয়া ইমানখিনি দিয়ে কৰিলে পৰিৰ কাৰণে, আৰু পৰিৰ কাৰণে যিটো ভাবি আছিল ইমান দিনে বা যিমান কষ্ট কৰিছিল আগতে যেনেকুৱা আছিল তাৰ পৰা কিমান সলনি হ'বৰ কাৰণে ত্ৰিদীপে চেষ্টা কৰিছিল, কিন্তু এতিয়া সেইবোৰ একেবাৰে পানী হৈ গ'ল আৰু সেইবোৰৰ একো মূল্য নাথাকে। আৰু পৰিয়ে যেনেকৈ নিজৰ লাইফটো চলিবৰ কাৰণে বিচাৰে আৰু তেনেকৈ এতিয়া চলিবৰ কাৰণে দিব, হয়তো এতিয়া ত্ৰিদীপে আগবাঢ়ি নাযাব পাৰে। কিন্তু সেইখনত উল্লেখ কৰিলেও ত্ৰিদীপে বাৰু ঘৰত বহি থাকিবনে তেনেকৈ নিজে এজন আৰক্ষী বিষয়া হৈ, আৰু পৰিয়ে যদি মনৰ দুখত আহি বেয়া কাম এটা কৰি দিয়ে আৰু সেইটো হ'লে বহুত বেছি বেয়া হ'ব, লগতে এতিয়া ত্ৰিদীপৰ ঘৰখনক ফাঁচিব, আৰু সেইবাবে হয়তো ত্ৰিদীপে বিচাৰি যাব পাৰে বা এতিয়া সেই কথাখিনি উল্লেখ কৰা মতে পঢ়ি হয়তো নাযাব পাৰে, সোণহঁতৰ ঘৰৰ পৰা মানুহ বিচাৰি যাব পাৰে পৰিক। আৰু পৰিয়ে বাৰু ঠিক হয় নে নহয় তো সেইটোতো বেলেগ কথা। এতিয়া পৰিয়ে ক'ত থাকে ক'ত নাথাকে সেইটোহে আচলতে চাবলগীয়া। তো আজিৰ ভিডিঅ'টো আছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।